অৱশেষত কোৱাৰ্টাৰ ফাইনেললৈ অসম কন্যা লাভলীনা বৰগোহাঁই। পেৰিছ অলিম্পিক 2024ৰ পঞ্চম দিনটোতেও ভাৰতৰ বাবে জিলিকি উঠিছে লাভলীনা বৰগোহাঁই। আশা কৰা ধৰণেই ফল দেখুৱাইছে অসম কন্যা তথা ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। লাভলীনাৰ শক্তিশালী এটা পাঞ্চে ধৰাশায়ী কৰিলে নৰৱেৰ খেলুৱৈক। পঞ্চমতম নৰৱেৰ খেলুৱৈক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে অৱশেষত লাভলীনা বৰগোহাঁইয়ে। টকিঅ'ত ব্ৰঞ্জৰ পদক লাভ কৰা এই বক্সাৰগৰাকীয়ে ৭৫ কেজি ওজনৰ শাখাত নৰৱেৰ চানিভা হাটফেষ্টক পৰাস্ত কৰিছে। নৰৱেৰ বক্সাৰগৰাকীয়ে এটা পাঞ্চ মাৰিব নোৱাৰিলে লাভলীনা বৰগোহাঁইক আৰু অৱশেষত কঠোৰ পৰিশ্ৰমৰ পিছত কোৱাৰ্টাৰ ফাইনেললৈ প্ৰৱেশ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চীনৰ খেলুৱৈৰ সৈতে মুখামুখি হ'ব বুলি জানিব পৰা গৈছে। অৱশেষত নৰৱেৰ খেলুৱৈক পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনা বৰগোহাঁইয়ে। লাভলীনা বৰগোহাঁইৰ এই বৃহৎ জয়ক ভাৰতবাসী হ'লে আপুনি এটা লাইক কৰি দিব। আৰু ভাৰতবাসীয়ে আশা কৰা ধৰণে ফল দেখুৱাইছে অসম কন্যা তথা ভাৰতীয় বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। আৰু লাভলীনাৰ শক্তিশালী এটা পাঞ্চে ভাৰতবাসীক শক্তিশালী কৰি তুলিছে আৰু ভাৰতবাসীৰ এই উৎসাহ কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চীনৰ খেলুৱৈৰ সৈতে মুখামুখি হ'ব বুলি জানিব পৰা গৈছে। আৰু অৱশেষত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই কি প্ৰদৰ্শন কৰিব, কেনেকুৱা ফল দেখুৱাব, এয়া ভাৰতবাসীয়ে অপেক্ষাত আছে।